হ্যালো রাম হরি রাম হরি বুলা সাবধান কাঙ্ক্ষা কাঙ্ক্ষা যে ভগ্নের মিয়াপাতি মহা সমারোহে আনন্দ করিস হেই ভগ্নের গর্ভজাত অষ্টম সন্তানে সংহার করিব তোকে অমরিলাক্রমে মরণর দিন তোর দুরন্ত হন সাপিয়া হে দিনে দিনে তারে আজি অপূর্ব ভূষণা হন হন কাঙ্ক্ষা অগ্নির স্নেহ সর্বকাশ্য জলাঞ্জলি দি মহানন্দময় করেছিল উপভোগ এই অগ্নির অষ্টম পুত্র ইবকে করিব মহারাজ বিখাসিক হত্যা করে ইস্কন্তক হৌমাই শিরাদিনালয় বাহর ছিল হেই সূর্যের বল ওরাই দিছে মুখ কথাই বনে যারে এইবার সমাধান মৃত্যুর সপিল স্যার বিপদ ধৈর্য ধরাই জ্ঞানী লোকৰ কৰ্তব্য স্তব্ধ হব খুড়ে কালকাত ইসায়াসা তরুয়া বিজলি বেগে দীক্ষিত তরুয়ার বেলি দিয়তার হাতি জুড়ে জুড়ে বাজা সাগরত পাঠ করা সকলকে দর্শকে মহারাজ আপনার একটা বিরোধার্য ওই রাতি আয়
জোৰে 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 দঁতাল হাতী মেলিম ৰজা আমার কোনো নাই এই পৃথিবী মথুরার যে স্থানত অলপ ধৈর্য ধরা এই শান্তিময় মথুরা ভূমি অশান্তির সূত্রপাত নকৰিবা ৰাজন। সকলো বুজিছো বসুদেৱ ৰাজন আৰু স্নেহৰ ভক্তি দৈব্যকে অবিশ্বাস দৈব্যবাণীৰ কথা শুনিল নহয় কাণ পাতে সেইদৰে ময়ো কৰিছো ঘোষণা। কি কৰিবা বসুদেৱ হঠাতে অমৃতত বিষ ওলাল স্নেহ মমতা মুৰব্বীৰ কাছে মানে বিষত দিলো আজি মই এই মুহূৰ্ততে কৰি হিৰচেত মুক্ত হওঁ মই মৃত্যুৰ বন্ধন। চাই কৃষ্ণ তৰোৱাল এই তৰুণে তোক মই কৰো হিৰচেত নকৰিবা ৰাজন, অলপ ধৈৰ্য ধৰা। ৰাজন মই তোমাৰ কোনো মতামত শুনিবলৈ ইচ্ছা নকৰো। মৃত্যুটোৰ জানি নিশ্চয় মই আৰু সহ্য কৰিব নোৱাৰো হৈ পৰিছো করুণ কণ্ঠস্বরে অলাব নোৱাৰে কংসৰ কঠোৰ হৃদয়। বিকাশিনী সেই তোৰ চাতই কৰ গ্ৰহণ
ভিক্ষা চেনে নাই তোর কোনো অপরাধ অপরাধী নহে কোনো এই মথুরার প্রজা যত মানে অপরাধ হয় সকল কঙ্কাল কব খুঁড়ে কোনে জানে কোনে করে কিবা অপরাধ ৰাজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে হত্যা কৰি ভক্তিক তোমাৰ মিছাতেই দুখ দিয়া কিয় ৰাজা নালাগে বুজাব বখুৰে তুমি ৰজা মই অতি বলৱান শতক মই কৰিম বিধান দৈৱকীক কৰিম সংহাৰ তাৰ পাছত সম্ভালকৈ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে এই ৰূপে কৰিব পাৰে কংসক সংহাৰ দৈৱকী মৃত্যুৰ কাৰণে তই কিন্তু দাদা মনত ৰাখিবা এই দৈৱকীক মাৰি তোমাৰ এই সোণৰ নিৰ্জিত মথুৰা ভূমি শ্মশানত পৰিণত নকৰিবা দাদা শ্মশানত পৰিণত নকৰিবা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত স্বামী ভাগ্যত কি লিখা আছে তাক কোনেও খন্দাব নোৱাৰে ৰাজা হৈ তোমাৰ এনে কাৰ্য কি অশুভং সংসাৰম তুমি নাৰী হত্যা কৰি ক্ষত্ৰিয়ৰ নামত কলংক ৰচনা কৰিব খুজিছা ধিক কংস এতিয়া তুমি দৈৱকীৰ প্ৰাণ ভিক্ষা দিয়া আৰু তাৰ ভয়তেই সাপহে গাখীৰ খুৱাই মই কি দৈৱকীক জীয়াই ৰাখিম কেতিয়াও হ'ব নোৱাৰে এই কথা তুমি জানিবা ধৰো জীয়াই থাকিব আৰু তোমাৰো কোনো অনিষ্ট নহব কৰজোৰে মিনতি কৰিছো দৈৱকীৰ এতিয়া মোক প্ৰাণ ভিক্ষা দান তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত সকলো সন্তান জন্ম মাত্ৰেই তুলি দিম তোমাৰ এতিয়া দৈৱকীক এৰি দিয়া কংস এৰি দিয়া দাদাৰ হাতত বধ কৰাই কোনো হাতে জীয়াই থাকিম
যি ইচ্ছা তাকে কৰিব বিধান। ধৈৰ্য ধৰা, দুখ নকৰিবা। বিধিৰ বিধান কোনে খণ্ডাব পাৰে? ভগৱানে আমাক নিশ্চয় ৰক্ষা কৰিব। অবিশ্বাস খুৰে হৰিবনে প্ৰতিজ্ঞা কৰিব পালন, হৰিবনে বিসৰ্জিবা সন্তানৰ মুখ। তোমালৈ চাই মুক্তি দিব পাৰো আজি দৈত্যকে। শক্তিধৰ নৰপতি তুমি, তোমাৰ সমান বীৰ নাই এই পৃথিৱীত। তথাপিও কওঁ শুনা, প্ৰাণ থাকে মানে প্ৰতিজ্ঞা মোৰ কৰিম পালন। প্ৰতিজ্ঞা যে মই কৰিলো এতিয়া। তেন্তে বখুৰে নিজৰ প্ৰতিজ্ঞা পালি বাস কৰা তুমি নিজ ভৱনত। সন্তান জন্ম হোৱা মাত্ৰেই বাস কৰিম মই নিজ ইচ্ছামতে। বহুত প্ৰজা মই কৰিলো নিধন। ঠিক কৰিলে কনকেতো ধন্য, অতি ধন্য তুমি। সম্বৰণ সম্বৰণ দৈত্যকে তোৰ নিচিনা শত শত দৈত্যকে হৃদয়ো কৰাব নোৱাৰে কংসৰ কঠোৰ হৃদয়। ব্যাঘাত জন্মৰ উচিত প্ৰতিফল। তুমি ভয় নকৰিবা, এই দুষ্টৰ অলপতে ধ্বংস হব। তুৰন্তে বন্দী কৰা সেই বসুদেৱ দৈত্যকে। বসুদেৱ আৰু দৈৱকী, আজিৰ পৰা তোমালোকৰ স্থান মথুৰাৰ অন্ধকাৰ কাৰাগাৰত। দেখে সনে কালো কে তুবির থুরারা দেখা হইব মথুরারা দেখা
ধৰি মোৰ পিতা উক্তখনক বন্দী কৰি ৰখাগৈ মথুৰাৰ অন্ধকাৰ পোতাহলে। মিত্ৰ মোৰ কোনো নাই এই পৃথিৱী।